এয়া আকাশবাণী গুৱাহাটী। অনুষ্ঠান শুনি আছে মহাবাহু শাখাৰ পৰা। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। এতিয়া আগবঢ়াইছোঁ ফোন ইন দৃষ্টিপাত। আজিৰ অনুষ্ঠানত উপস্থিত আছে মাননীয় বন, আবকাৰী আৰু মীন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য। অনুষ্ঠান চলি থকা সময়ত আগ্ৰহী শ্ৰোতাই 0361-266-1876 আৰু 0361-266-2325 এই দুটি নম্বৰত ফোন কৰি অতিথিগৰাকীৰ সৈতে কথা পাতিব পাৰিব। অনুষ্ঠানটি আঁত ধৰি এয়া মানস প্ৰতিম শৰ্মা। ধন্যবাদ। সমূহ শ্ৰোতাকে আজি দৃষ্টিপাত অনুষ্ঠানলৈ আদৰণি জনালোঁ আৰু লগতে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ সৈতে আজি মাননীয় মন্ত্ৰী মহোদয় সমল ব্যক্তি হিচাপে উপস্থিত আছে। আমি মাননীয় মন্ত্ৰী মহোদয়ক অনুষ্ঠানলৈ আদৰণি জনালোঁ আৰু মাননীয় মন্ত্ৰী মহোদয়কো আমি ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। প্ৰথমে যদিহে আমি আলোচনা আৰম্ভ কৰোঁ এইদৰে যে 2021 বৰ্ষত আপোনালোকৰ দ্বিতীয়বাৰৰ বাবে আপোনালোকে চৰকাৰ গঠন কৰিলে আৰু আপুনি পূৰ্ব তিনিটা বিভাগৰে দায়িত্ব লাভ কৰিলে। যদি থুলমূলকৈ আপুনি আমাক জনায় এই সময়ছোৱাত তিনিটা বিভাগৰ আপোনাৰ বোধহয় ডাঙৰ সফলতা কি আছিলে? হয় মানস দা, মই ভাগ্যৱান ভাবোঁ যে আজিৰ দিনত আপুনি আমাক ইয়াতে মাতি আনিলে, কাৰণ আমি এই সুযোগটো পাই আছোঁ যে আমাৰ গোটেই অল ইণ্ডিয়া ৰেডিঅ'ৰ পৰিয়াল আৰু লগতে আমি আপোনালোকৰ জৰিয়তে আমি সমূহ ৰাজ্যবাসীক আমাৰ নৱবৰ্ষৰ শুভেচ্ছা যাচিবলৈ পাৰিছোঁ। আজি প্ৰথম আপোনাক ধন্যবাদ। আপুনি আমাৰ নৱবৰ্ষৰ শুভেচ্ছা ল'ব। আৰু আপুনি যি প্ৰশ্ন মোক কৰিলে, হয় আমি যোৱা বছৰ আমাৰ চৰকাৰ আছিল আৰু এইবাৰ প্ৰথম ক'ব পাৰোঁ যে প্ৰথম এটা অকংগ্ৰেছী চৰকাৰ ৰিপিট হ'ল, মানে একেলগতে কণ্টিনিউ ৰিপিট হৈছে। আৰু মই ভাবোঁ যে আমি যি বিভাগবিলাক দেখিছোঁ লগতে আন বিভাগেৰো এটা সফলতা আছে, এইকাৰণে ৰাইজে আমাক আদৰি লৈছে। এই ক্ষেত্ৰত আমাৰ যি তিনিটা বিভাগ আছিল, এই তিনিটা বিভাগ মোক পুনৰাই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাক দিলে আৰু চোৱা চিন্তা আমি কৰি আছোঁ। এই কেইমাহ হৈছে। যোৱা বছৰৰ ভিতৰত যদি আপুনি চাই, আমাৰ এই চৰকাৰ অহাৰ পাছতে আগৰ কথাখিনি আপোনাৰ লগতে আমি ৰাজ্যবাসীৰ লগতে শ্বেয়াৰ কৰিছোঁহে। এই চৰকাৰ অহাৰ পাছতে আমি দুটা ধৰক ফৰেষ্টৰ কথা যদি কওঁ, আমাৰ দুটা নেশ্যনেল পাৰ্ক আমি নটিফিকেশ্যন কৰিলোঁ আৰু দুটা পাৰ্কৰ ভিতৰত আমাৰ এটা ৰাইমনা নেশ্যনেল পাৰ্ক কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আছে। এইটোৰ 422 স্কুৱাৰ কিলোমিটাৰ ডাঙৰ পাৰ্ক, নেশ্যনেল পাৰ্ক। আৰু লগে লগে এটা ডিহিং পাটকাই নেশ্যনেল পাৰ্ক, এইটো তিনিচুকীয়া ডিষ্ট্ৰিক্টত পৰে। এইটো 234.26 স্কুৱাৰ কিলোমিটাৰ হয়। এই দুটা পাৰ্ক ডিক্লেয়াৰ কৰাৰ লগে লগে আমাৰ অসমত 7টা নেশ্যনেল পাৰ্ক হৈ গ'ল। এই 7টা নেশ্যনেল পাৰ্ক হোৱাৰ কাৰণে আমি ৰাষ্ট্ৰত আমি দ্বিতীয় পৰ্যায়ত আছোঁ। এই ক্ষেত্ৰত আমাৰ যিটো ফৰেষ্টৰ ফালৰ পৰা যি কৰিবলগীয়া কাম আছে আৰু কাম বাকী আছে, জাষ্ট আমি আৰম্ভণিয়ে কৰিলোঁ। কাজে এই ক্ষেত্ৰত আমাৰ ফৰেষ্ট বহুতখিনি আগুৱাই গৈছে। আপুনি যদি আমাৰ এই হেৰিত যদি আপুনি চায়, তেনেহ'লে আপুনি দেখিব যে আমি ৱাৰ্ন হৰ্ন ৰাইনৰ পপুলেশ্যনটো যোৱা বছৰৰ ভিতৰত বা আমি আমাৰ চৰকাৰ যেতিয়া আছিল তেতিয়াৰ পৰা আমি আজিৰ দিনত ফাৰ্ষ্ট পজিশ্যনত আছোঁ গোটেই ৱৰ্ল্ডৰ ভিতৰত। 71% ৱাৰ্ন হৰ্ন ৰাইন আমাৰ অসমতে আছে। মানে পূৰা ৰাজ্য হিচাপে আমি গোটেই ৱৰ্ল্ডৰ ভিতৰত আছোঁ। ঠিক তেনেকুৱা আপুনি যদি হাতী ষ্টেটিষ্টিকটো যদি চায়, তেনেহ'লে আপুনি দেখিব যে আমাৰ ইয়াতে আমি এতিয়া ছেকেণ্ড লাৰ্জেষ্ট পপুলেশ্যন আছে আমাৰ হাতীৰ, আমাৰ গোটেই অসমৰ ভিতৰত, মানে ইণ্ডিয়াৰ ভিতৰত 5719 আছে। ঠিক তেনেকুৱা আমাৰ ৱাৰ্ন হৰ্ন ৰাইনো আছে
2652 আৰু এইবিলাক বৃদ্ধি হৈছে আপোনালোকে জানে যে এইবিলাক বৃদ্ধি হোৱাৰ আৰতো কোনো না কোনো ঠাইত আমাৰ বিভাগে কাম কৰিছে এই ক্ষেত্ৰত ইণ্টাৰনেশ্যনেল এৱাৰ্ড আমি পালোঁ আপোনালোকে জানে মানুহে পাইছে নেশ্যনেল এৱাৰ্ড আমি পাইছোঁ আৰু এইটো এটা গ্ল'বেল যিটো আমাৰ ফৰাম আছে টাইগাৰ ফৰাম তেওঁলোকে দিলে কাৰণ এই ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে যোৱা বছৰ আমাৰ ৱাইল্ড লাইফৰ কাৰণে আমাৰ এটা ভাল বছৰ আছিল আৰু আমি চেষ্টা কৰিছোঁ চৰকাৰৰ ফালৰ পৰা কিন্তু দুৰ্ভাগ্য আমাৰ যে আমি যোৱা বছৰ এটা বছৰ যদি হিচাপ কৰে তেনেহ'লে আপুনি দেখিব যে এটা ৰাইনো আমাৰ পচিং হৈছে কাজিৰঙাত হৈছে বাকী পাৰ্কত কোনো ঠাইত হোৱা নাই এটা ৰাইনো পচিং হৈছে এবছৰৰ ভিতৰত তেতিয়াও আমাৰ চৰকাৰ মানে ইলেকশ্যন কণ্ট্ৰেক্টুৱেল চলিছিল আমি চৰকাৰৰ দায়িত্ব নাই প্ৰেক্টিকেলি হয়তো ভালকৈ আমি লুক আফটাৰ কৰিব পৰা নাই বাট যিটোই হওক আমাৰ এটা ৰাইনো পচিং হৈছে আৰু টোটেলি এই চৰকাৰ অহাৰ পাছতে কিন্তু টোটেলি নীল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ অহাৰ পাছতে আমাৰ এটাও পচিং হোৱা নাই আৰু আটাইতকৈ ডাঙৰ কথা যে দীৰ্ঘদিনৰ পৰা ফালৰ পৰা যিটো আমাৰ এটা ৰাইনো হৰ্ণৰ কথাটো লৈ যে যেনেকুৱা চলিছিল আমি প্ৰথমবাৰৰ নিচিনা ইমান ৰাইনো হৰ্ণ আমি 22 ছেপ্টেম্বৰ হ'ব এই 22 ছেপ্টেম্বৰত আমি ৰাইনো হৰ্ণটো আমি মানে ডেষ্ট্ৰয় কৰিলোঁ ইন দ্য প্ৰেজেঞ্চ অফ হনাৰেবল CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ ফৰেষ্ট কভাৰেজ খুব বাঢ়িলে যোৱা বছৰ আমাৰ ফৰেষ্ট কভাৰেজ বাঢ়িলে আপুনি যদি কয় আমি তথ্য দিব পাৰিম কিন্তু তথ্যটো দিব আমি এই বিষয়ে পুনৰ কথা পাতিম এগৰাকী শ্ৰোতাই ফোন কৰিছে আমি প্ৰথমে ফোনটো লৈ লওঁ হ'ব হেল্ল' হয় আপোনাৰ প্ৰশ্নটো সোধক ছাৰক মই ওদালগুৰি ডিষ্ট্ৰিক্ট কলাইগাঁৱৰ পৰা কৈছোঁ হয় অজয় দে হয় হয় আপোনাৰ প্ৰশ্নটো সোধক দাদা প্ৰশ্নটো আমি মীন মন্ত্ৰী মহোদয় আছে তেখেতে ক'লে আমাক কৈছে যে অসম আত্মনিৰ্ভৰ হ'ব মাছৰ কাৰণে এতিয়া মীন বিভাগে কিছুমান অফিচাৰে আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টত আমি যদি ফিচাৰীৰ কাৰণে কিবা এককালীন এটা সাহায্য বিচাৰি যাওঁ তেওঁলোকে বহুত কিবা কিবি কথা কয় যে তেওঁলোক আপোনাৰ মাটিৰ নামজাৰি আছেনে নাই আপোনাৰ মাটি হেৰি হৈছেনে নাই এতিয়া ধৰক 2-3 বিঘা মাটি এইবাৰ খেতি খুব এটা ভাল হোৱা নাই টান আলি বুলি এজন মেইন বিষয়া আছিল তেখেতে ক'লে যে আপুনি এটা কাম কৰক কাগজ পাতিখিনি অকে কৰক আমি বেংকলৈ আপোনাক কিবা এটা দিম ক'লৈ গ'লোঁ বেংকে আমাক কয় যে এইটো নহ'ব হয় দি ডাঙৰীয়া আপোনাৰ প্ৰশ্নটো আমি শুনিলোঁ আপোনাৰ উত্তৰ দিয়াৰ আগতে আপোনাক নতুন বছৰৰ শুভেচ্ছা যাচিছোঁ আৰু কথাটো এনেকুৱা যে যিকোনো বিভাগত যেতিয়াই কোনো চৰকাৰী এইডছ বা গ্ৰাণ্টছ আপুনি পাব এই ক্ষেত্ৰত চৰকাৰেৰো কিছুমান নিয়ম নীতিৰ আধাৰত চলিবলগীয়া হয় এতিয়া যদি আপুনি টকাৰ কাৰণে গৈছে যে আমাৰ কিবা এটা গ্ৰাণ্টছ লাগে তো নিয়ম নীতিৰ আধাৰত দিব লাগিব কাৰণ আপোনাৰ মাটি যদি থাকে তেনেহ'লে আপুনি ফিচাৰী খুন্দিব পাৰিব মাটি নাথাকিলে কেনেকুৱা পাৰিব এতিয়া কথা হৈছে আপোনাৰ মাটি আছে আপুনি কৈছে যে হয় কাগজ লাগে কাগজ নাথাকিলেও কোনো ঠাইত মাটি আছে ৰাইজৰ কিন্তু কথাটো হৈছে যে আপুনি ক'লে যে আমাৰ মাটি আছে আমি গৈ ফিচাৰীটো খুন্দি দিলোঁ তো পাছতে এজনে অবজেকশ্যন কৰিলে মাটিটো আপোনাৰ নহয় তেতিয়া আমাৰ টকাটো ক'ত যাব সেইটো এটা কথা আছে এই ক্ষেত্ৰত আপোনাৰ মাটিৰ ডকুমেণ্টটো লাগিবই আৰু আপুনি যদি ফিচাৰী ক্ষেত্ৰত যদি আপুনি ভাবে যে আপোনাৰ চৰকাৰী সহায়তা বা আপোনাৰ চৰকাৰী কিবা গ্ৰাণ্টছ লাগে আপুনি কাইণ্ডলি আমাৰ এতিয়া এই মুহূৰ্তত PMMSY আমাৰ যিটো মাননীয় প্ৰধানমন্ত্ৰীৰ যি যোজনা চলি আছে এই ক্ষেত্ৰত আপুনি ধৰক আপুনি ৰিফ্ৰিজাৰেটেড ভেন পাব আপুনি ঠিক তেনেকুৱা চাইকেল এখন পাব পাৰে ৰিফ্ৰিজাৰেটেড চাইকেল পাব পাৰে ইয়াতে মাছ কেৰি কৰাৰ বাকচ আছে আপুনি RS কৰিব পাৰে আপুনি বায়'ফ্লপ কৰিব পাৰে আপুনি পুখুৰী খুন্দিব পাৰে আপুনি গাড়ী কিনিব পাৰে তো এইবিলাক কথা আছে কিন্তু এইবিলাক কথাত আপুনি যোৱাৰ আগতে আপোনাৰ কিছুমান ক্ৰাইটেৰিয়া এইটো আপুনি ফুলফিল কৰিব লাগিব ইয়াতে শ্বেয়াৰো আছে 50-50 শ্বেয়াৰ আছে চৰকাৰে আপোনাক 50% দিব
আৰু আপুনি 50% শ্বেয়াৰ হোল্ড কৰিব লাগিব। ঠিক তেনেকুৱা আপুনি হয়তো যদি SC STৰ মানুহ থাকে 60-40 আছে, তো এই কথাবিলাক আগতে জানি মেলিহি আপুনি চৰকাৰী সহায়তাৰ কাৰণে আগবাঢ়িব লাগে। নহ'লে অফিচাৰবিলাকে এই কথাখিনি কোৱাৰ পাছতে আপোনাৰ মনত আহিব যে আমি আহিলোঁ আৰু আমি কিয় গ্ৰাণ্টটো পোৱা নাই। কাজেই এই কথাবিলাক দিহে আমি PMMSY বা আন যিবিলাক আছে আমি পেপাৰত এডভাৰটাইজমেণ্ট দিহে আমি কামটো কৰোঁ। যেনেকুৱা আপোনাক আমি এটা উদাহৰণ দিওঁ, আপুনি ইচ্ছা কৰিলে ছাবচিডি আপুনি 3-4 কোটি টকালৈকে পাব পাৰে। কোনটোত পাব পাৰে? আপুনি এটা ডাঙৰ ফিছ ফিড মিল যদি আপুনি আৰম্ভ কৰে, এতিয়া ফিছ ফিড মিল আৰম্ভ কৰিবলৈ হ'লে আপোনাৰ নিজৰ পাৰ্টিচিপেশ্যন লাগিব আৰু লগতে চৰকাৰৰ ফালৰ পৰা আপোনাক যিটো ছাবচিডি দিয়াৰ ব্যৱস্থা চৰকাৰে কৰিব। তো এই ক্ষেত্ৰত আমাৰ অনুৰোধ থাকিল গোটেইখিনি যিসকল শ্ৰোতা যে আপোনালোক আগুৱাই আহক। আপোনালোকে চৰকাৰী সহায়তা পাবলৈ হ'লে যি ক্ৰাইটেৰিয়াটো আছে সেইটো ফুলফিল কৰিহে আপোনালোকে চৰকাৰী সহায়তা লৈ মৎস্যখণ্ড উন্নয়নৰ ক্ষেত্ৰত আপোনালোকে আগবাঢ়ি যাওক। আন এগৰাকী শ্ৰোতাৰ ফোন আহিছে। হেল্ল', নমস্কাৰ। নমস্কাৰ। হয়, মই মঙলদৈৰ পৰা ক'লোঁ, অসীম মহন্তই। হয়, আপুনি প্ৰশ্নটো সোধক ছাৰক। হয় হয়, নতুন বছৰ শুভেচ্ছা থাকিল আপোনালোকলৈ আৰু মন্ত্ৰী মহোদয়লৈও। হয়, ধন্যবাদ। হয়, মই সুধিব বিচাৰোঁ, মীন পালনৰ বাবে এই কিবা চৰকাৰী সাহায্য দিয়াৰ ব্যৱস্থা আছে নেকি? আৰু কি কি ধৰণৰ ঋণ দিয়াৰ ব্যৱস্থা আছে চৰকাৰৰ ফালৰ পৰা নতুনকৈ আৰম্ভ কৰিব বিচাৰিলে? হয়, অসীম দা আপোনাক নমস্কাৰ। আপোনাৰ কথা শুনিলোঁ। আৰু মীন বিভাগৰ ফালৰ পৰা চৰকাৰী সহায়তা আছে। এতিয়া ক'বলৈ হ'লে বহুত টাইম লাগিব। চৰকাৰী সহায়তাৰ ভিতৰত ধৰক এজন মীন পালক আছে, তেওঁৰ আজিৰ দিনত প্ৰযুক্তিৰ জ্ঞান নাই। এই ক্ষেত্ৰত আমি আমাৰ ফালৰ পৰা ট্ৰেইনিং দিয়াৰ ব্যৱস্থাও আছে। ঠিক তেনেকুৱা তেওঁৰ হয়তো টকা পইচাৰ অভাৱ আছে, অনটন আছে, কিন্তু মাটি আছে, তেওঁ পুখুৰী খুন্দিব নোৱাৰে। তো আমি পুখুৰী খুন্দাৰ ব্যৱস্থা আমি কৰি দিব পাৰোঁ। তেওঁ যদি ভাবে কম মাটি আছে, কম মাটিৰ ভিতৰত ৰিচাইক্লেটৰী একুৱাকালচাৰ তেওঁ কৰিব পাৰে। সেইটোতো আমাৰ চৰকাৰী গ্ৰাণ্টছ আছে। এই গ্ৰাণ্টছৰ ভিতৰত আপোনাৰ শ্বেয়াৰ থাকিব। বায়'ফ্লপ আছে, বায়'ফ্লপত কম মাটিত আপুনি বায়'ফ্লপ কৰিব পাৰে। এইটোৰ ভিতৰতো চৰকাৰী গ্ৰাণ্ট আছে। ঠিক তেনেকুৱা মাছেৰ খাদ্য উৎপন্ন কৰিব। আমি সৰু মাছেৰ খাদ্য উৎপন্নৰ ফেক্টৰী, ডাঙৰ ফেক্টৰী, মাঝাৰী ফেক্টৰী, মানে মিডিয়াম ফেক্টৰী, এইবিলাক গোটেইখিনিত চৰকাৰী সহায়তা আছে। আমি আপোনাক এটা অনুৰোধ কৰিব বিচাৰিছোঁ যে আপুনি এই ক্ষেত্ৰত যদি আপুনি কাম কৰিব বিচাৰে, খুব ভাল খণ্ড। আপুনি যদি গাঁও অঞ্চলৰ বাসিন্দা হয়, তেনেহ'লে আপুনি কৰিলে আপুনি উপকৃত হ'ব, লাভৱান হ'ব, এজ ৱেল এজ ছ'চাইটিও লাভৱান হ'ব। আপুনি আমাৰ মীন বিষয়াৰ লগতে যোগাযোগ কৰি কোন ক্ষেত্ৰত মানে কিভাৱে কাম কৰিলে আপোনাৰ ভাল হয় এইটো আপুনি সুধি ল'ব। আৰু একৰ্ডিংলি আপুনি আপোনাৰ যিটো ইচ্ছা আছে, তো এই ইচ্ছা অনুযায়ী আপোনাৰ কি কি ৰিকুৱাৰমেণ্ট আছে, মাটি কোনটো কৰিলে কিমান মাটি লাগিব, কি কথা, এইবিলাক গোটেইখিনি আপুনি একাত্তা কৰি আপুনি জমা দিব লাগিব। হয়, আন এগৰাকী শ্ৰোতাই ফোন কৰিছে। হেল্ল', হয়, আপুনি ছাৰক প্ৰশ্নটো সোধক। নমস্কাৰ। নমস্কাৰ ছাৰ। নমস্কাৰ। নমস্কাৰ ভাই। মই আপোনাক নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। হয়, মই জনালোঁ দাদা। আৰু মই চিপাঝাৰৰ পৰা পবিত্ৰ কুমাৰ নাথে, পাগৰি চিপাৰ। হয় হয় পবিত্ৰ কুমাৰ নাথে কৈছোঁ। হয় দাদা। চিপাঝাৰৰ পৰা। হয়, কওক দাদা। মই দুটা কথা জানিব বিচাৰিছোঁ। কওক। এতিয়া মই চিপাঝাৰৰ মাজৰ পৰা বৰ্তমান ইফালে ওদালগুৰি জিলালৈ এটা ৰাস্তা গৈছে। হয় হয়। তাৰ ৰাস্তাৰ দুই কাষে থকা বৃহৎ বৃহৎ গছবিলাক কাটি দিছে। হয়। আৰু সেইটো ৰাস্তা হ'ব। হয়। এতিয়া বন সংৰক্ষণত বা প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাত সেইটো এটা বিৰূপ প্ৰক্ৰিয়াৰ সৃষ্টি হোৱা নাই নে? লগতে দৰং জিলাৰ মাজেৰে পাইপলাইন গৈছে, পাইপলাইন। হয়। কিবা অইলৰ পাইপ যাব বোলে হেনো। হয়। এই আমাৰ বন কিছুমান মানে পথাৰৰ মাজে মাজে পাইপটো গৈছে। যিসকল ব্যক্তিৰ মাটি গৈছে বা যিসকল ব্যক্তিৰ গাছ কটা গৈছে, সেইবিলাকে প্ৰদূষণ বিনষ্ট কৰাত মানে ইন্ধন যোগোৱা নাই নে? চাওক, আপুনি দাদা যি প্ৰশ্ন কৰিছে, আপোনাৰ ক্ষেত্ৰত আপুনি যি প্ৰশ্ন কৰিছে, এই ক্ষেত্ৰত আপুনি সঠিক কথা যে গছ কাটিলে আমাৰ প্ৰকৃতিৰ ভাৰসাম্য নষ্ট হ'ব, কেতিয়াবা প্ৰকৃতি তেওঁৰ ভয়ংকৰ ৰূপ দেখাব। এই কথাটো সঁচা। কিন্তু কথাটো হৈছে আমাৰ ক্ষেত্ৰত
কথাটো এনেকুৱা আপুনিয়ে কৈছে যে ৰাস্তা হ'ব, পাইপলাইন যাব, অইল পাইপলাইন যাব বা কিবা পানীৰ পাইপলাইন যাব, যিটোৱে যায় এইটোতো আপোনাৰ কাৰণেই হয়। ৰাস্তাটো আৰু চৰকাৰৰ কাৰণে নহয় বা ৰাস্তাটো আৰু ফৰেষ্টৰ কাৰণে নহয়, ৰাস্তাটো ৰাইজৰ কাৰণে হ'ব, এইটোৰো প্ৰয়োজনীয়তা আছে। এই যে ৰাস্তা হ'ল, ৰাস্তা হোৱাৰ পাছতে যি গছবিলাক কাটা যায় সেইটো কেম্পা কয়, কম্পেনচেটৰী এফৰেষ্টেশ্যন। ৰাস্তাৰ অথৰিটি যিজন হয়, যদি 4 লেনিং ৰাস্তা হৈছে, ৰাস্তাৰ অথৰিটি আছে, তেওঁলোকে গছ কটাৰ টকাটো জমা দিব লাগিব বিভাগক, আৰু বিভাগে এই কেম্পাৰ টকাটো দিল্লীত জমা দিব। দিল্লী আমাৰ যি অথৰিটি আছে তেওঁলোকৰ হাতত আকৌ টকাটো ঘূৰি আহিব। এইটো এই যে কটা হ'ল এইটোৰ কম্পেনচেট কৰাৰ কাৰণে কোনো না কোনো ঠাইত আপোনাৰ ৰাস্তাত নহ'ব পাৰে বা ডিগ্ৰেডেড ফৰেষ্ট বিভিন্ন ঠাইত আছে, ফৰেষ্ট লেণ্ড এনেকুৱা পৰি আছে। এই ঠাইবিলাকত আপোনালোকে যদি লক্ষ্য কৰে আপোনালোকে দেখিব যে কেম্পাৰ ফাণ্ডেড গছপুলি ৰোপণ হ'ব, এনেকুৱা প্ৰজেক্ট আমি লওঁ। আৰু এইটো কম্পেনচেট কৰাৰ কাৰণে যি গছবিলাক কাটা হয় সেইটো কম্পেনচেট কৰাৰ কাৰণে চৰকাৰে চেষ্টা কৰি আছে, কাম চলি আছে, এতিয়াও কাম বিভিন্ন ঠাইত চলি আছে। কিন্তু ৰাস্তাৰ কাৰণে কেতিয়াবা আমাৰ যেতিয়া কাটিব লাগে আমি কাটি থাকোঁ। আবকাৰী বিভাগৰ এটা প্ৰশ্ন লৈ আহিছোঁ যে যোৱা কিছুদিন ধৰি মাননীয় মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছিলে যে সুৰা সেৱন কৰি যান বাহন চলাচল কৰিব নালাগে। ভাল কথা, কালি এই ধৰণৰ দুৰ্ঘটনা সংঘটিত হোৱা নাই। ইয়াৰ প্ৰধান কাৰণ হ'ল যিগৰাকী ব্যক্তিয়ে গাড়ী চলায় তেখেতে সুৰা সেৱন কৰে, সুৰা সেৱন কৰি গাড়ী চলাব নালাগে। সুৰা বন্ধই কৰিব নোৱাৰি নেকি? হয়, আমি ৰাজ্যবাসীক আন্তৰিকভাৱে ধন্যবাদ প্ৰথমেই জনাইছোঁ আপোনাৰ প্ৰশ্নৰ উত্তৰত, যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আহ্বান কৰিছিল যে 31 তাৰিখ কোনো পধ্যেই যাতে, কাৰণ 31 তাৰিখে আমি দেখিছোঁ যে বছৰৰ সমাপ্তিৰ দিনা মানুহে এই কিবা কিবি আনন্দ ফূৰ্তি কৰাৰ নামত চোৰা সেৱন কৰি গাড়ী চলায়। মাননীয় মুখ্যমন্ত্ৰীৰ আহ্বানত তেওঁলোকে এইটো কৰা নাই, সেইকাৰণে এটাও এক্সিডেণ্ট হোৱা নাই। সেইকাৰণে আমি যিসকলে এনেকুৱা আগতে কৰিছিল তেওঁলোকক ধন্যবাদ জনাইছোঁ। লগে লগে কথাটো আপুনি এনেকুৱা প্ৰশ্ন কৰিলে যে এইটোৰ উত্তৰটো দিবলৈ হ'লে আমাৰ অলপ সময় লাগিব, কিন্তু খুব সংক্ষেপে মই কওঁ যে চোৰাপান ভাল নহয়। এই কথাটো আপোনাক মই পাব্লিকলি কৈ আছোঁ, আপোনাৰ জৰিয়তে ৰাইজক কৈ আছোঁ। চোৰা পান কৰি আমাৰ অন্তত অসমত কিবা আমাৰ হেল্থৰ উন্নয়ন, কিবা সামাজিক উন্নয়ন এনেকুৱা নহয়। ৰাইজে ভাবে বা আপোনালোকে কেতিয়াবা ভাবে সংবাদ মাধ্যমৰ মানুহে যে আমি এই ব্যৱস্থাটো ৰাখিছোঁ কিবা ৰেভিনিউ আৰ্ণ কৰাৰ কাৰণে। মোক কেতিয়াবা কোনো সাংবাদিক বন্ধুৱে প্ৰশ্ন কৰে যে চোৰাৰ ৰেভিনিউটো দি আপোনালোকে কি কৰে, কি কথা? হয়, ৰেভিনিউটো আমাৰ আহে আমাৰ ৰাইজৰ উন্নয়নৰ ক্ষেত্ৰত, ৰাস্তা পদূলি, হেল্থ, শিক্ষা এইবিলাকত বেয়া হয়, এইটো বেলেগ কথা, বেলেগ চেপ্টাৰ হয়। কিন্তু কথাটো হ'ল চোৰা আমি বন্ধ কৰিব পাৰোঁ নে নাই? আপুনি এই প্ৰশ্নটো মোক কৰে যে ড্ৰাই ষ্টেট কৰি দিয়া যাবনে নাই? এতিয়া আপুনি চাওক, আমাৰ অসম বিভিন্ন ভাষা ভাষী জনগোষ্ঠীৰ বাস, ইয়াতে বিবিধ জাতি জনগোষ্ঠী ভাষা লৈ আমাৰ ঐক্য আমাৰ ইয়াতে। আপুনি চাব বিভিন্ন ঠাইত বিভিন্ন কমিউনিটি ড্ৰিংকছ আছে, মানে দীৰ্ঘদিনৰ পৰা আমাৰ কমিউনিটিসকলে আমি কোনো না কোনো ঠাইত অলপ হওক বেছি হওক আমি ব্যৱহাৰ কৰিছোঁ। গোটেইখিনি ব্যৱহাৰ কৰিছোঁ এনেকুৱা নহয়, বাট এই পৰম্পৰা চলি আছে। এতিয়া অসমত যদি আপুনি যায় কোনো ঠাইত দেখিব যে পূজা পাৰ্বণত, পূজা পাঠত এইবিলাক মানে ব্যৱস্থা থাকে, কোনো ঠাইত সকামত ব্যৱস্থা থাকে, এইবিলাক আছে। এই ক্ষেত্ৰত এই যে কমিউনিটি ড্ৰিংকছবিলাক ইয়াতে এলকহলৰ মাত্ৰা কম থাকে, সেইকাৰণে ক্ষতি নহয় বা এই পৰম্পৰাটো চলি আছিল। এতিয়া হঠাৎকেই যদি আপুনি যিসকল আসক্ত হয়, এডিক্টেড সুৰা পান কৰাত, হঠাৎকেই বন্ধ কৰিলে আমি বিভিন্ন ৰাজ্যত দেখিলোঁ যে তেওঁলোকে বেলেগকেই যেনেকুৱা ড্ৰাগছ, সেইটো কিন্তু চোৰা নহয়, বাট ড্ৰাগছ এডিক্টেড হৈ যায় মানুহ। এতিয়া কথাটো হৈছে এইটো চোৰাতকৈ আৰু ডাঙৰ বস্তু। এতিয়া হঠাৎকৈ আপুনি চোৰাটো বন্ধ কৰিলে সেই আৰু নেশা কৰাত অভ্যস্ত মানুহ, সেই চোৰা নাপালে কিবা আৰু এটা আফিম ধৰিব, আফিম নাপালে কিবা আৰু এটা ধৰিব, কিবা কিবি বহুতখিনি তেওঁলোকৰ বোলে আছে। আপুনি দেখিছে যে
এই অসমত আমাৰ মাননীয় মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ পাছতে কিমান ড্ৰাগছ জব্দ কৰিলে, কিমান শ কোটি ড্ৰাগছ, আৰু কেনেকুৱা মানুহ এইবিলাকত ইনভলভ আছে। এই ক্ষেত্ৰত লাহে লাহে যাতে আমি সুৰাপানৰ হেৰিটো কমাই আনিব পাৰোঁ, তাৰ কাৰণে আমাৰ প্ৰথম চিন্তা কৰিব লাগিব। কাৰণ প্ৰথম এজন মানুহেই চিন্তা কৰিব লাগিব যে চোৰা খোৱাটো ভাল নহয়। এই কথাটো যিজনে ব্যৱহাৰ কৰে সিজনে চিন্তা কৰিব লাগিব। কাজেই এই ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত যাতে তেওঁক প্ৰথম মানসিকভাৱে আমি প্ৰস্তুত কৰিব পাৰোঁ যে আপুনি সুৰাপান নকৰিব, সুৰাপান কৰিলে আপোনাৰ এই ক্ষতি হ'ব, বা সমাজের বা পৰিয়ালের এই ক্ষতিবিলাক হ'ব। এই মানসিকভাৱে প্ৰস্তুত আজিৰ দিনত মই ভাবোঁ, মোৰ যিটো এছেছমেণ্ট, অসমৰ গোটেইখিনি মানুহ নাই। কোনো না কোনো ঠাইত এটা ছেকশ্যন অফ পিপুল হয়তো এই মানসিক প্ৰস্তুত হ'ব পৰা নাই। সেইকাৰণে এব্ৰাপ্টলি যদি আমি বন্ধ কৰি দিওঁ তেনেহ'লে হয়তো অসুবিধা হ'ব। কিন্তু মই এই কথাটো আপোনাৰ ওচৰত স্বীকাৰ কৰোঁ যে হয়, সুৰাপান ভাল নহয়, আৰু আমি চেষ্টা চলাই গৈ আছোঁ যাতে লাহে লাহে আমাৰ এই প্ৰজন্ম, আমাৰ ভৱিষ্যত প্ৰজন্ম যাতে এই কথাটো গম পায় আৰু নিজৰ ফালৰ পৰা মানসিকভাৱে প্ৰস্তুত হৈ চোৰা নিজেই যেতিয়া এৰি দিব বা এৰাৰ মানসিকতা তৈরি হ'ব, তেতিয়া চৰকাৰে এই ব্যৱস্থাটো লোৱা উচিত মই ভাবোঁ। হয়, আন এগৰাকী চৰাই ফোন কৰিছে, আমি ফোনটো লৈছোঁ। হেল্ল' ছাৰ, নমস্কাৰ। নমস্কাৰ। নমস্কাৰ দাদা। মই এই দুনি গোঘাৰ পৰা মহেন্দ্ৰ হাজৰিকাই ক'লোঁ। হয়, মই সুধিব খুজিছোঁ, এই যে আমাৰ প্ৰাকৃতিক ভাৰসাম্য বা বায়ু প্ৰদূষণ, হয়, এইবিলাকৰ কাৰণে আমি দেখিছোঁ যে মই অলৈ যাওঁতে দেখিছোঁ ৰাস্তাৰ দুই পাৰে ধৰা পুৰণা গছবিলাক আমি কাটি উভালি পেলালোঁ, হয়, অথচ আমি এটাও গছৰ পুলি ৰোৱা নাই এতিয়ালৈ। যেনে গুৱাহাটী মহানগৰীখন ইমান উত্তপ্ত হয়, কিন্তু তাততো এডালো গছ নাই। গতিকে এই ধৰণৰ যদি হয়, আমি এই বায়ু প্ৰদূষণটো পাৰিম নে? হয়, আমি আগতে 10ডাল গছ ৰুই চাহ দিব পৰা অহাৰ পিছত আমি পুৰণাডাল উঘলি দিওঁ, তেতিয়া আপত্তি নাই। কিন্তু আমিতো এটাও ৰোৱা নাই। সঠিক, ভাল বিষয়টো। হয়, ধন্যবাদ আপোনাৰ, ছাৰে উত্তৰটো দিব। হয়, 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 আপুনি যি কথাটো কৈছে দাদা, কথাটো গাছ এটা কাটিলে প্ৰাকৃতিক ভাৰসাম্য নষ্ট হ'ব, এই কথাটো একেবাৰে সঁচা, আৰু এইটো আমাৰ সমাজ ব্যৱস্থাত পৰিব। এতিয়া কথা হৈছে যে আপুনি কৈছে এডালো গাছ ৰোৱা নাই, কিন্তু কথাটো এনেকুৱা নহয়। আমি গাছ লগাই থাকোঁ। অলপ আগতে মই কৈছোঁ যে কেম্পাৰ জৰিয়তে বা আমি ধৰক ফ্ৰেঞ্চ প্ৰজেক্ট আছে, ফ্ৰেঞ্চ প্ৰজেক্টৰ জৰিয়তে আমি কৰি আছোঁ। আপোনাক মই এটা সৰুকৈ আপোনাক কৈ আছোঁ যে আমাৰ ধৰক আমাৰ এই যোৱা 17ৰ পৰা আজিলৈকে আমাৰ ফৰেষ্ট কাভাৰেজ বাঢ়িছে। ফৰেষ্ট কাভাৰেজত আমি এই ষ্টেটিষ্টিক্সটো আমাৰো নহয়, এই ষ্টেটিষ্টিক্সটো হ'ল আমাৰ অল ইণ্ডিয়া ফৰেষ্ট ছাৰ্ভে কৈছে আমাক যে অসমত আমাৰ ফৰেষ্ট কাভাৰেজ বাঢ়িছে। আপুনি যদি কয় আমি তথ্য আপোনাক দিব পাৰোঁ। আমি কেম্পাৰ জৰিয়তে বিভিন্ন ঠাইত, আপোনাক সৰু উদাহৰণ এইটো, আপুনি এই যোৱা বছৰ আমি প্ৰায় 24টা ঠাইত আমি সাহিত্য মনীষী উপবন বায়োডাইভাৰ্চিটি পাৰ্ক কৰিলোঁ। ইয়াতেতো আমি বিভিন্ন প্ৰজাতিৰ প্ৰায় 1000 স্পেচিছ অফ গছপুলি আমি লগালোঁ। আৰু এইটো একেবাৰে আপোনাৰ চকুৰ সন্মুখত বিভিন্ন ডিষ্ট্ৰিক্টত গ'লে আপুনি গম পাব। এতিয়া 1000 স্পেচিছ হয়তো কোনো ঠাইত লগাব পৰা নাই, 600-700 আমি লগাইছোঁ। স্পেচিছবিলাক কালেকশ্যন চলি আছে। কাজেই এই ক্ষেত্ৰত আমাৰ ফৰেষ্ট কাভাৰেজৰ ক্ষেত্ৰত আমাৰ ডিগ্ৰেডেড ফৰেষ্ট আছে। এইবাৰো আমাৰ ইয়াতে ধৰক অসমত আমাৰ প্ৰায় 100 কোটিৰ ওপৰত গাছপুলি লগোৱা কাম আৰম্ভ হৈছে, চলি আছে। ঠিক তেনেকুৱা আমাৰ কেম্পাৰ, বিভিন্ন ঠাইত আমি কেম্পাৰ প্ৰজেক্টবিলাক কৰি আছোঁ। ইয়াতে গাছপুলি লগোৱাৰী প্ৰজেক্ট হয়। কাজেই গাছপুলি যিটো আমি ৰাস্তা পদূলিৰ কাৰণে কাটি আছোঁ, এইটোৰ কেম্পাৰ জৰিয়তে আকৌ আমি কোনো না কোনো ঠাইত, হয়তো এই ঠাইত আমি কৰিব পৰা নাই, বাট বেলেগ ঠাইত আমি কৰিছোঁ। যেনেকুৱা আমি গুৱাহাটীৰ কথা আপুনি কৈছে, গুৱাহাটী টাউনৰ মাজমজিয়াত আমি কৰিব পৰা নাই, কিন্তু আমচিং যোৰাপাট এই অঞ্চলবিলাকত আমি তো যোৱা বছৰ বা এই বছৰো আমি নিজে গৈছোঁ, নিজে গৈ গাছপুলি লগোৱাৰ কামখিনি আৰম্ভ কৰিলোঁ। তো এই ক্ষেত্ৰত আপোনাক খালি এই আশ্বাস আমি দিব পাৰোঁ যে আমাৰ চৰকাৰে এটা গ্ৰীণ অসম বিচাৰোঁ আমি,
আৰু আমি কামখিনি লাহে লাহে কৰি গৈ আছোঁ। লাহে লাহে এইকাৰণে কৈছোঁ যে গছ লগালেই নেক্সট ডে আপুনি গছটো ডাঙৰ হৈছে দেখিবলৈ নাপাব। এই গছডালটো ডাঙৰ হওঁতে 5-7 বছৰ লাগিব। কাজেই আমাৰ চৰকাৰ অহাৰ পাছতে যি কামটো আমি আৰম্ভ কৰিছোঁ, মই ভাবোঁ যে এই কামেৰ জৰিয়তে এদিন আমি আমাৰ যিটো কৰ্তব্য আমি এই কৰ্তব্য সম্পাদন কৰিব পাৰিম। হয়, আন এগৰাকী শ্ৰোতাৰ ফোন আহিছে। হেল্ল', হয় ছাৰ, নমস্কাৰ। নমস্কাৰ। নমস্কাৰ দাদা। মই ছাৰ নতুন বছৰ শুভেচ্ছা থাকিল আপোনালৈ। হয়, ছাৰ হেৰি দৈনিক পেপাৰত এই বন বিভাগৰ বিভিন্ন দুৰ্নীতিৰ কথা আমি পাওঁ। এই যেনেকুৱা বালি হিল চিণ্ডিকেট এই চৰকাৰে ৰাজহটো নাপায়। আৰু কিছুদিন আগতে পেপাৰত পাইছিলোঁ নগাঁৱৰ তাতে তাৰ বিলবোৰ আছে, তাৰ ৰাজহটো পোৱা নাই চৰকাৰে। সেই বিলবোৰ তাৰ অফিচাৰ বা সেনেকুৱা বিভাগীয় কৰ্তৃপক্ষই এই টকাটো পায় আৰু এই বিলৰ টকাটো পায়। আৰু যিবোৰ এই চিণ্ডিকেট আছে তাৰো এইটো চৰকাৰ ৰাজহ নাপায়, কিন্তু তাৰ অফিচাৰগিলাহে ধনী হয়। আৰু ছাৰ অলপ আগতে আপুনি এজন ভাল মানুহ, আগতেও 5 বছৰ কাল এই বিভাগটো চলাইছে, APSও জড়িত তাতে এই বন বিভাগৰ এটা দুৰ্নীতিত আৰু এই ফিচাৰী সেনেকুৱা জড়িত। এইটো প্ৰথম প্ৰশ্ন। আৰু দ্বিতীয়টো প্ৰশ্ন হ'ল মোৰ ছাৰ, এই চিৰিয়াখানাৰ আগতে বহুত দিন আগতে এখন কমিটি আছিল, পৰামৰ্শদাতা কমিটি। সেইখন কমিটি এতিয়াও হোৱা নাই, যাতে সেইখন কমিটি আপোনাৰ কাৰ্যালয়তে কাৰ্যক্ষম হয়। তাত যাতে মোৰ এটা ব্যক্তিগত অনুৰোধ, ধৰণীধৰ বড়ো ছাৰ, যাদৱ পায়াং, পূৰ্ণিমা দেৱী বৰ্মন এনেকুৱা এই ব্যক্তিক জড়িত কৰিলে ভাল হয় ছাৰ। আৰু তৃতীয়টো প্ৰশ্ন হ'ল মোৰ তৃতীয়টো প্ৰশ্ন হ'ল ছাৰ, যে চিৰিয়াখানাত প্ৰত্যেক বছৰে বানপানী হয়। বানপানীৰ ফলত বহুত জীৱ জন্তুৰ মৃত্যু হয় গাড়ী পাৰ হওঁতে। চৰকাৰে কিছুমান পদক্ষেপ লৈছে। আগৰ এই বাইদেউ উপমিলাৰাণী ব্ৰহ্ম বাইদেউ বাবু এই তাতে ওখ ঢিপ বা হাইলেণ্ড বনোৱাৰ এই চেষ্টা কৰিছিল, কিন্তু বাৰিষাৰ সময়ত বনোৱাৰ কাৰণে তাৰ জৰাজীৰ্ণ অৱস্থা, তাৰ জীৱ জন্তু তাৰমানে কিছুমান অসুবিধাত পৰা যায়। যাতে বাৰিষা নপৰোঁতে এই ওখ ঢিপ বা হাইলেণ্ড ব্যৱস্থা কৰে। এই 3টা প্ৰশ্ন ছাৰ আপোনাৰ প্ৰতি। হয়, আপোনাৰ লাষ্ট প্ৰশ্নলৈ আমি আৰম্ভ কৰিম। আপুনি চিৰিয়াখানা কৈছে, চিৰিয়াখানা নহয়, কাজিৰঙাৰ কথা আপুনি কৈছে। তো কাজিৰঙা বা আপুনি আমাৰ ওচৰতে হয়তো মানস বা ওৰাং এইবিলাকৰ কথা কৈছে। আপুনি যদি লক্ষ্য কৰে তেনেহ'লে দেখিব যে আমাৰ চৰকাৰ অহাৰ পাছতে আমি হাইলেণ্ডৰ সংখ্যা বৃদ্ধি কৰিছোঁ। প্ৰমীলা বাইদেউৰ কথা কৈছে। হয়, প্ৰমীলা বাইদেউৰ টাইমত আৰম্ভ হৈছে আৰু প্ৰমীলা বাইদেউ আমাৰ চৰকাৰেৰে পাৰ্ট আছিল। কাজেই হাইলেণ্ড কৰাৰ কাৰণে আৰু প্ৰমীলা বাইদেউৰ পাছতো আমি দায়িত্ব পোৱাৰ পাছতে আৰু কেইটামান হাইলেণ্ড আমি নিৰ্মাণ কৰিছোঁ। এতিয়া হাইলেণ্ডৰ কাৰণে বহুতখিনি প্ৰাণী ৰক্ষা পাইছে। আৰু এইবাৰ নহয়, মানে আমাৰ চৰকাৰ অহাৰ পাছতে আপোনালোকে দেখিছে যে এই যে ট্ৰাফিকবিলাক অহা যোৱা কৰে, তাৰ ক্ষেত্ৰত আমি বিভিন্ন নীতি নিয়ম আনিলোঁ, যাৰ কাৰণে প্ৰতি বছৰ এতিয়া যিটো এই নেচাৰেল কেলামিটিজত আমাৰ ৱাইল্ড লাইফ মৰিছিল, এইবিলাক একেবাৰে কাম ডাউন হৈছে, একেবাৰে কমি গৈছে। একেবাৰে যে শেষ হৈ গ'ল মই ক'ব বিচৰা নাই, এতিয়াও হৈছে। যোৱাবাৰো যেতিয়া এইবাৰতো ফ্লাডি হোৱা নাই ক'বলৈ হ'লে, যোৱাবাৰো হৈছে, কিন্তু কমি আছে প্ৰতিটা বছৰ। আৰু এটা সুখবৰ এই প্ৰশ্নৰ উত্তৰত মই দিব বিচাৰিছোঁ যে এই কামটো মানে এই ঘটনাটো একেবাৰে শেষ কৰাৰ কাৰণে আমি এটা এলিভেটেড ৰোড প্ৰায় মানে আৰম্ভণি হোৱাৰ পথত আমাৰ কেবিনেটো এপ্ৰুভেল দিলে, আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টো গোটেইখিনি চোৱা চিন্তা কৰি আছে। এতিয়া আমাৰ হ'ব প্ৰায় 18 কিলোমিটাৰ ঠাই আমাৰ এলিভেটেড কৰিডৰ হ'ব, যাতে গাড়ী মানে এলিভেটেড কৰিডৰ দি কাজিৰঙা পিনে অহা যোৱা কৰিব পাৰে। সেইটো হ'ল আপোনাৰ লাষ্ট প্ৰশ্নৰ উত্তৰ। আৰু প্ৰথম প্ৰশ্ন আপুনি কৰিছিল যে হয়, বিভিন্ন ঠাইত যে মানুহবিলাক দুৰ্নীতিত জড়িত আছে। এতিয়া দাদা কথাটো হৈছে যে অসমখন ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত আহিলেই এই 5-5.5 বছৰে হ'ল। তাৰ আগতে আপোনালোকে দেখিছে যে গুৱাহাটী মাজমজিয়াত টকা আমি ভৰলু নদীত পাইছোঁ। মানুহ মাছ মাৰিবলৈ গৈ টকা জালত উঠি আহিছে। মানে তেতিয়া দুৰ্নীতি ইমান পৰ্যায়ত গৈছে। আৰু দুৰ্নীতি কৰা মানুহবিলাক কোনো না কোনো ডিপাৰ্টমেণ্টত জড়িত হৈ আছিল।
এতিয়া যোৱা 5 বছৰ আৰু এই 6 মাহত আমি এই যে চেষ্টা কৰা ক্ষেত্ৰটো, এই চেষ্টা কৰাৰ ক্ষেত্ৰত আপোনালোকে দেখিছে যে কিমান অফিচাৰক আমি জেলত পঠালোঁ। ইভেন ডাঙৰ মানুহ যিসকল এডিশ্যনেল SP আছিল, যিসকল কিবা কিবি আছিল, এনেকুৱা গেজেটেড ৰেংকৰ মানুহ কিমান আছে, APSCৰ চেয়াৰমেন কিমান আছে, কোনজন আছে, ঠিক তেনেকুৱা আমাৰ ডিপাৰ্টমেণ্টতো মই ক'ব পাৰোঁ যে হয় কিমান মানুহ ছাছপেনশ্যনত গ'ল আৰু কিমান মানুহ জেলত গ'ল। এতিয়া যদি আপুনি কয়, আপুনি চাব এই গুৱাহাটীৰ ওচৰতে এজন ফৰেষ্টাৰ গ্ৰেড 1-ৰ ঘৰত গৈ আমি ৱাইল্ড লাইফৰ হেৰিটো পালোঁ। এতিয়া আমাৰ ফৰেষ্টাৰী এমপ্লয়ী হয়, কিন্তু কথাটো এই যে তেওঁলোকৰ কাৰেক্টাৰটো আছিল, কাৰেক্টাৰটো আমি সলনি কৰিব মানে গোটেইখিনিক একেলগতে পৰা নাই। কাৰণ ইমান দিনের এই যে কৰাপশ্যন কৰাৰ যিটো মনোভাৱ কিছুমান মানুহৰ আছিল, গোটেইখিনিৰ আছে, মই এইটো ক'ব বিচৰা নাই, বাট অলপ হ'লেও আছিল। আৰু এই থাকাটো আমি লাহে লাহে কমি আহিছে। এই কথাটো সঁচা যে আমাৰ PSO হোক বা আমাৰ ডিপাৰ্টমেণ্ট হোক বা যিকোনো ডিপাৰ্টমেণ্টেৰ এমপ্লয়ী হোক, যিসকল কৰাপ্টেড মানুহ, আমি তেওঁলোকক মানে কিবা কৰি হ'লেও এটা দিন আহিব যে তেওঁলোকক আমি এই দুৰ্নীতিৰ পৰা মুক্ত কৰিব লাগিব আৰু তেওঁলোকৰ শাস্তি প্ৰদান কৰিব লাগিব। এই কামখিনি চলি আছে। আৰু আপুনি বালু পাথৰৰ কথা কৈছে, হয়, অলপতে আমাৰ এই চৰকাৰ অহাৰ পাছতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমাৰ এই যে বালি পাথৰটো আমাৰ ফৰেষ্ট বিভাগের নহয়, এইটো মাইন্স এণ্ড মিনাৰেলছৰ হয়। মাটি বা ক্লে এইবিলাক আমাৰ নহয়। মাইন্স এণ্ড মিনাৰেলছে আমাক কেতিয়াবা গোটাই দিছিল যে না ফৰেষ্টে দেখিব, আৰু এইটো এই পৰম্পৰা চলিছিল। এতিয়া আমি মাটি আৰু ক্লে যিটো আমি কওঁ, নদীৰ ক্লে আছে মানে পলি যিটো আমি কওঁ, সেইটো আমি ৰেভিনিউ বিভাগক দিলোঁ আৰু ৰেভিনিউ বিভাগে এতিয়া চাই আছে। আৰু বালি আৰু হিল এতিয়ালৈকে আমাৰ ফৰেষ্টে চাই আছে। আৰু এইটো মহাল যিটো হয়, মহালেৰ জৰিয়তে চলি আছে, কাৰণ মহালেৰ ফালৰ পৰাও আমি ৰেভিনিউ কালেকশ্যন কৰোঁ। আমি টেণ্ডাৰৰ জৰিয়তে আমি অনলাইন টেণ্ডাৰ দিওঁ, আৰু আজিকালি আমাৰ যিটো চালান বা পাৰ্মিট সেইটো আমি অনলাইনৰ জৰিয়তে দিওঁ। সেইকাৰণে ৰাইজে হয়তো বা কেতিয়া গাড়ীটো গৈ আছে ভাবে যে আৰু গাড়ীটো এনেকুৱাই গৈ আছে, বাট সি পাৰ্মিট লৈ গৈ আছে। এনেকুৱা ক্ষেত্ৰও আছে, কিন্তু চুৰিও চলি আছে। এই কথাটো মই ক'ব বিচৰা নাই যে একেবাৰে চুৰি বন্ধ হৈছে। আৰু আপোনালোকে দেখিছে যে আমাৰ ডিপাৰ্টমেণ্টে প্ৰতিদিন কিমানখিনি ঠাইত, বহুত ঠাইত মানে আজি হিলেৰ গাড়ী, কালি কাঠেৰ গাড়ী, কালি বালিৰ গাড়ী ধৰি আছোঁ আমি। এতিয়াও যদি আপুনি কয়, আমি পৰিসংখ্যান দিব পাৰোঁ যে আমাৰ প্ৰতিটা ডিভিশ্যনত এতিয়াও হাজাৰৰ ওপৰত গাড়ী আছে যিটো আমি চিজ কৰিছোঁ। দুৰ্নীতি য'ত হৈছে প্ৰতিৰোধ কৰাৰ চেষ্টা কৰি আছোঁ। আৰু আপোনালোক নিশ্চিন্ত থাকক যে আমি আমাৰ চৰকাৰৰ কাৰ্যকালত আমি এইটো প্ৰতিৰোধ কৰিম, আৰু এটা নীতিৰ ভিতৰত যাতে আমি বিভাগের কামখিনি কৰিব পাৰোঁ তাৰ কাৰণে প্ৰয়াস কৰিম। যোৱা কিছুদিন ধৰি এই অকল বন বিভাগৰ নহয়, বিভিন্ন বিভাগৰো এটা সমস্যা হৈছে যে বন্য জন্তুৰ সৈতে মানুহৰ সংঘাত জনবসতি স্থানত প্ৰৱেশ কৰে। হাতীয়ে হওক, আমি নামনি অসমত দেখিছোঁ ভালুক বা এইবোৰ সোমাই আছে। বিজ্ঞানসন্মতভাৱে ইয়াৰ সমাধানৰ কি পৰিকল্পনা আছে? কথাটো হওক, বায়'ডাইভাৰ্চিটি জীয়াই ৰখাৰ কাৰণে আমাৰ বন্যজন্তু থাকিব লাগিব বা জন্তু থাকিব লাগিব। প্ৰাণী জগত জীয়াই থকাৰ কাৰণে আমি মানুহ জীয়াই থাকিলে এইবিলাক লাগিব। এতিয়া প্ৰশ্ন হৈছে যে আমাৰ অসমত আটাইতকৈ যিটো প্ৰব্লেমটো হৈছে হাতী মানুহৰ সংঘৰ্ষ। এতিয়া সংঘৰ্ষটো আমি এতিয়া গম পাই যাওঁ। কেনেকুৱা গম পাওঁ যে লগে লগে আমি খবৰটো আমি আজিৰ দিনত বিজ্ঞান প্ৰযুক্তি এডভান্স হৈছে, আমি লগে লগে গম পাওঁ। এটা আপুনি যে অসমৰ ব্যৱস্থাটো দেখে, হাতীক মানে আমাৰ অসমৰ কালচাৰত আমি হাতীক খুব ৰেচপেক্ট কৰোঁ, আমি খুব শ্ৰদ্ধা কৰোঁ, আমি গণেশ হিচাপে পূজা কৰোঁ। আগতে তেতিয়া হাতী মানুহৰ সংঘৰ্ষ কোৱা নাছিল, সহাৱস্থান আছিল। একেই ঠাইত আমি হাতী মানুহ আছিলোঁ, কম ঝগড়া হৈছিল। কিয় ঝগড়া হৈছিল কম? যে হাতীৰ ঘৰো আছিল, মানুহৰ ঘৰো আছিল। এতিয়া এই প্ৰশ্নকৰ্তাসকলে আমাক বহুতখিনি কথা এই লাইনতে সুধিলে যে গাছ কাটিলে আমাৰ প্ৰাকৃতিক ভাৰসাম্য নষ্ট হ'ব। সঁচাকৈ সুধিছে। এতিয়া এই যে ঘৰ বাৰী আমি বনালোঁ,
কিমান গছ আমি কাটিলোঁ, কিমান মাটি দখল হৈছে। এই যে দখল কৰি কৰি এতিয়া আমাৰ চৰকাৰ অহাৰ লগতে দখল হৈছে এনেকুৱা নহয়। মই কোনো চৰকাৰৰ কথা কোৱা বা ৰাজনীতি কৰাৰ উদ্দেশ্যত আপোনাৰ লগতে বহা নাই। বাট আমি আহি হাতীৰ ঘৰবিলাক উদ্ধাৰ কৰাৰ কাৰণে আমি লাগি আছোঁ। এভিকশ্যন চলি আছে, আপুনি দেখি আছে। এভিকশ্যন আমাৰ চৰকাৰৰ আৰম্ভণিৰ ফালৰ পৰা আমি আৰম্ভ কৰিছোঁ। এতিয়া কথা হৈছে হাতীৰ ঘৰ লাগিব, হাতী থকাৰ ব্যৱস্থা লাগিব। সিটো আৰু আমাৰ দালান পাক্কাত থাকিব নোৱাৰে। এতিয়া দালান পাক্কা আমি বনাই আছোঁ, কিন্তু ঘৰ মানে আমি তেওঁৰ ঘৰটো ভাঙি আছোঁ। এই ক্ষেত্ৰত তেতিয়াহে আমাৰ মেন এনিমেল কনফ্লিক্টটো যাব, হাতীৰ লগতে হওক বাঘেৰ লগতে হওক যাব, যেতিয়া আমি তেওঁলোকৰ বাসস্থানটো ঘূৰাই দিব পাৰোঁ। মই য'ৰ পৰা আহিছোঁ, আপুনি জানে দিছপুৰৰ পৰা আহিছোঁ, এই ঠাইটোৰ নাম গণেশগুৰি। এতিয়া গণেশগুৰি যদি আপুনি যায়, গণেশ মানে এই হাতীৰ চিহ্নটো আছে, গণেশ মন্দিৰত যাওক আপুনি। এতিয়া লগতেই আপুনি পাব হাতীগাঁও। এনেকুৱা ৰাখিলে নেকি? হাতী আছিল সেইকাৰণে হাতীগাঁও, গম পাইছে নহয়? এতিয়া হাতীগাঁও গৈ এটা হাতী থিয় হ'ব পাৰেনে? ৰাইজে হুলস্থুল লগাই দিব যে না আমাৰ ইয়াতে হাতী আহি গ'ল, ফৰেষ্ট ক'ত, কোন ক'ত, বন্দুক আছে না কামান আছে। কথাটো সেইটোৱে। এতিয়া হাতীগাঁওটো ধ্বংস কৰি আমি মানুহৰ গাঁও বনালোঁ। এতিয়া মানুহে চিন্তা কৰিব লাগিব যে হাতীৰ গাঁওটো আমি আকৌ ঘূৰাই দিব লাগিব। ক'ত আমি ঘূৰাই দিম, কেনেকুৱা দিম? এতিয়া দীপৰ বিলটো হাতীৰ বিল আছিল। তেওঁলোক আহে ওপৰৰ পৰা আহি ইয়াতে, কাৰণ হাতীৰো পানীৰ প্ৰয়োজন আছে, গা ধুব লাগে বা যিটো ব্যৱস্থা আছে। এতিয়া আমি ইয়াতে ৰেল লাইন আনি দিলোঁ। এতিয়া আমি বহুত ঠাইত আমি দখল কৰি দিলোঁ। এতিয়া এই ক্ষেত্ৰত আমি ৰাইজেও চিন্তা কৰিব লাগে যে হয় কনফ্লিক্ট হৈছে, কনফ্লিক্টটো কিয়, সেইটো এটা দিশ আছে। আৰু দ্বিতীয় কথা হ'ল কনফ্লিক্ট কিয় হয়, যে ধৰক হাতীৰ খাদ্য শেষ হৈছে। প্ৰেক্টিকেলি খাদ্যৰ কাৰণেই যে হাতী নামি আহে এনেকুৱা নহয়। চাহ বাগানত নামি আহে কিয়? চাহ খায় নেকি হাতীয়ে? নাখায়। চাহ বাগানত আহিলেও আপুনি দেখিব এক জাক মানুহ যাব, বন্দুক লৈ যাব, বম লৈ যাব, কিবা লৈ যাব, তীৰ ধনুক লৈ যাব। এতিয়া হাতীকো জোকাই থাকে, তেওঁ মানুহক জোকাই থাকে। এই কথাবিলাক আছে। কাজে এই ক্ষেত্ৰত আমাৰ বহুতখিনি কৰিবলগীয়া কাম আছে। আমি বিভাগৰ ফালৰ পৰা আমি চেষ্টা কৰি আছোঁ যে আমাৰ ডিগ্ৰেডেড ফৰেষ্ট য'ত আছে আমি কেম্পা বা বিভিন্ন ফাণ্ডৰ জৰিয়তে কেনেকুৱা আমি ইয়াতে আকৌ গছপুলি আমি লগাব পাৰোঁ, তাৰ কাৰণে প্ৰয়াস আৰম্ভ হৈছে। আৰু ঠিক তেনেকুৱা য'ত হাতীৰ হেৰি আছে, এই যে আমি নেশ্যনেল পাৰ্ক ঘোষণা কৰিলোঁ, কিয় কৰিছোঁ? দুটা দিশ আছে। নেশ্যনেল পাৰ্কত আমাৰ সম্পদ থাকিব, সম্পদের ভিতৰত গাছ গাছনিতো আছেই, আৰু লগতে আমাৰ ৱাইল্ড এনিমেলৰ কথা আছে। আমি ইয়াতে যদি সংৰক্ষণ কৰিব পাৰোঁ তেনেহ'লে এই আমাৰ প্ৰাকৃতিক যি সম্পদবিলাক আছে তেওঁলোক থাকিব পাৰে। ঠিক তেনেকুৱা আপুনি যদি যায়, আপুনি দেখিব যে আমাৰ ফৰেষ্টত আজিৰ দিনত 7টা নেশ্যনেল পাৰ্ক আছে। ঠিক তেনেকুৱা আপুনি যদি দেখে তেনেহ'লে খালি নেশ্যনেল পাৰ্ক নহয়, আমাৰ ইয়াতে আমি বহুতখিনি ধৰক আমি এই যে আমাৰ ৱাইল্ড লাইফ চেঞ্চুৰী আমি কৰিছোঁ, ৱাইল্ড লাইফ চেঞ্চুৰী আমি বহুতখিনি কৰিলোঁ। তো এই ক্ষেত্ৰবিলাক এইকাৰণে কৰা হৈছে যাতে আমি তেওঁলোকক আমি জীয়াই ৰাখিব পাৰোঁ, বচাই ৰাখিব পাৰোঁ, আমিও বাচিব পাৰোঁ। হয়, আন এগৰাকী শ্ৰোতাৰ ফোন আহিছে, ফোনটো লওঁ। হেল্ল' ছাৰ। হয়, নমস্কাৰ। হয়, নমস্কাৰ। প্ৰথমে নমস্কাৰ জনালোঁ। হয় দাদা, ধুবধৰাৰ পৰা কৈছিলোঁ। কওক দাদা। গোৱালপাৰা ধুবধৰা। হয়, মই প্ৰশ্নটো ঈশ্বৰ। হয়, আপোনালোকক এই এতিয়া বন বিভাগটো হয় আপোনালোকৰ দিনৰ পৰা মানে খুব ভাল হৈছে। আৰু এতিয়া আমি গছৰ কুণ্ডা দেখা নাপাওঁ বা গড় হত্যাও সেনে শুনা পোৱা নাই। তাৰ বাবে আপোনাক অশেষ অশেষ ধন্যবাদ। ধন্যবাদ দাদা। এইটো প্ৰথম হ'ল কথাটো, কাজিৰঙা অভয়াৰণ্য বা তেনেকুৱা অভয়াৰণ্যত অলপ আপোনালোকে যেনেকে আমাৰ চাকৰিয়ালৰ ক্ষেত্ৰত দৰমহা বেছি দিয়ে, কিন্তু বন বিভাগত জীৱ জন্তুৰ কাৰণে অলপ টকা পইচা খৰচ কৰি গছ কল এনেকুৱা দিলে আমাৰ ইপিনে হাতীৰ উপদ্ৰৱ বেছি হৈছে। এইটো ব্যৱস্থা কৰিব বুলি আশা থাকিল। আৰু বন বিভাগৰ কৰ্মচাৰীক অলপ অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত কৰিলে অলপ দুৰ্বল যেন অনুভৱ হয়। আমাৰ খুৰা এজনো কৰি আছিলে। এইখিনিয়ে মোৰ। হয়, ধন্যবাদ দাদা, আপোনাক নমস্কাৰ, নতুন বছৰৰ শুভেচ্ছাও যাচিলোঁ। আপুনি সঁচাকৈ কৈছে যে কোনো না কোনো ঠাইত আমাৰ কিছু কৰিবলগীয়া কাম আছে। আপুনি গোৱালপাৰাৰ পৰা কৈছে, আপুনি চাওক গোৱালপাৰাত এতিয়া সৈনিক স্কুলৰ ওচৰত কিমান হাতীৰ উপদ্ৰৱ বাঢ়িছে।
গোৱালপাৰাত যোৱা বছৰ বা তাৰ আগেৰ বছৰ আপুনি হাতী এটাৰ নামি ৰাইজে ৰাখিছে লাদেন। এতিয়া লাদেন মানে কি, আৰু সি নষ্ট কৰে, ভ্ৰষ্ট কৰে, মানুহ মাৰে। এই ক্ষেত্ৰত হাতী মানে এই যে তলত নামি আহে, তলত নামি অহা মানে কোনো না কোনো ঠাইত, এই আগতে আপুনি এক্সাইজৰ কথাটো সুধিছিল মোক, আপোনাক এটা আমি কথা কওঁ, হাতীয়ে মানে গুড় খুব ভাল পায়, গুড় গম পায় নহয়? এতিয়া হাতী যেতিয়া নামি আহে তেতিয়া গুড় দি বনায় এই চুলাই মদটো। এতিয়া আমি চুলাই মদটো ধৰি থাকোঁ এক্সাইজে, বাট একেবাৰে পাহাৰৰ ভিতৰত যিসকলে মানে এই হাতীৰ ঘৰটো দখল কৰি তেওঁলোকে মানে যিটো আমি এনক্ল'জাৰ কওঁ যে বেদখল হৈছে, বেদখল কৰি ইয়াতে জংঘলৰ ভিতৰত থাকে, চুলাই উলাই বনাই থাকে। হাতীটো ইটোৰ গন্ধ লৈ ইয়াতে আহে, জংঘলৰ ভিতৰত আহে, চুলাইটো খায়। চুলাই খালে এনেকুৱা মানুহৰ যেনেকুৱা নেচা লাগে তেওঁৰো লাগে, সি আৰু উৎপাত আৰম্ভ কৰি দিয়ে। সেইটো এটা দিশ, সেইটো এটা মানে হাতীৰ উপদ্ৰৱৰ ইটো এটা কাৰণ। মই আপোনাক মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ। ঠিক তেনেকুৱা হাতী কিয় উপদ্ৰৱ কৰে আপুনি চাব, কোনো ঠাইত হাতী আহি গ'ল, তেওঁৰ অহাৰ অধিকাৰ আছে। মানুহ নামাৰিলে তেওঁ আহিলে কি অসুবিধাটো হৈছে, জনপদত নাহিলে হ'ল, আহি তেওঁ ঘৰটো খুজি পোৱা নাই, তেওঁৰ গাছ পদূলি নাই, যোৱাবাৰ আহিছিল, সিবাৰ আহি দেখিলে গাছ নাই, হেৰি কৰিলে। এতিয়া গোৱালপাৰাৰ পৰা প্ৰশ্ন আহিছে, মই অহাৰ পাছতে দেখিলোঁ, মই যেতিয়া দায়িত্ব ল'লোঁ তেতিয়া দেখিলোঁ, আপুনি যদি এতিয়াও যায় দেখিব কিমান ডাঙৰ ডাঙৰ নাও। গোৱালপাৰা এটা টাইমত হালেৰ কাৰণে বিখ্যাত আছিল। এতিয়া আমাৰ চৰকাৰ অহাৰ পাছতে আমি ট্ৰাই কৰি আছোঁ, কিন্তু একেবাৰে বন্ধ হৈছে। মই ক'ব বিচৰা নাই, আপুনি যাওক এতিয়া আমাৰ ৰেঞ্জবিলাকত গ'লে আপুনি ইমান কাঠেৰ লট পাব যে আপুনি আচৰিত হৈ যাব যে ইমান লট কেনেকুৱা ৰাইজে চুৰি কৰি আছে। তো আপুনি এই ব্ৰহ্মপুত্ৰৰ বুকেদি আমি নাও চিজ কৰিলোঁ, আপুনি নাওটোৰ যদি আপুনি পৰিধিত চাই 500 মানুহ একেলগতে উঠিব পাৰিব। নাৱেদি এনেকুৱা মানে লৈ গৈ আছে, গাড়ীটো আছেই, স্থলপথেতো লৈ গৈ আছে। তো এইবিলাক কৰি কৰি আমি লাহেকৈ আমি কিছুমান কণ্ট্ৰলিঙত আনিছোঁ, কিন্তু গাছ আমাৰ শেষ হ'ল। আৰু লগতে এই গাছ শেষ হোৱাৰ লগে লগে তেওঁৰ ঘৰটো নষ্ট হৈ গ'ল। এতিয়া তেওঁ যিটো কৈছে খোৱা বোৱা হয়, আমি এতিয়া কৈছোঁ যে হয়, আমি ধৰক জংঘলত খোৱা বোৱা আগতে আছিল, ৰামকল টামকল আছিল। এতিয়া আপুনি যাবচোন গণেশগুৰিৰ বজাৰত, এতিয়া এই আমি কলডিল কওঁ, কলডিলবিলাক আপোনাৰ এই কৰ হেৰিৰ পৰা আহিছে, আমি মানুহে গোটেইখিনি খাব লাগে। কলডিলটো ৰামকলৰ ডিলটো আমাৰ ইয়াতে আহি বিক্ৰী হৈ আছে, হাতীটোৱে কি খাব? এই ক্ষেত্ৰত আমি কৈছোঁ যে হয়, কোনো ঠাইত এইবাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পাছতে কোনো ঠাইত যদি ফচল নষ্ট হৈছে, পাব্লিকৰ ফচল নষ্ট হৈছে, আপোনালোকে কনফ্ৰণ্টেশ্যনত নাযাব। আমি কৈছোঁ যে আমি আপোনাৰ ক্ষতিপূৰণটো খুব সোনকালে দিম। এতিয়া আপোনালোকে দেখিছে কোনো ঠাইত এনেকুৱা হ'ব নালাগে, ঈশ্বৰক আমি প্ৰাৰ্থনা কৰোঁ যে মানুহ মাৰিব নালাগে, কিন্তু যদি কোনো ঠাইত এনেকুৱা দুৰ্ঘটনা হৈছে, আমি 24 ঘণ্টাৰ ভিতৰত এছগ্ৰেচিয়াটো পে'মেণ্ট কৰিছোঁ। আগতে 1 লাখ আছিল, এতিয়া আমি 4 লাখ দি আছোঁ। এতিয়া ঘৰ বাৰী নষ্ট হ'লে বা কিবা যদি নষ্ট হয়, বিভাগৰ লগতে যোগাযোগ কৰি লগে লগে আমি যাতে এইটো দিব পাৰোঁ, তাৰ কাৰণে এটা ব্যৱস্থা আমি আৰম্ভ কৰিছোঁ, যাতে কনফ্ৰণ্টেশ্যনটো নহয়। হয়, আমি জংঘলত য'ত আমাৰ ৰিজাৰ্ভ আছে, ইয়াতে আমি হয়তো বা খাদ্যশস্য উৎপন্ন কৰাৰ কাৰণে এই মুহূৰ্তত ব্যৱস্থা কৰিব পৰা নাই, কিন্তু আমি এচিয়ৰ্ড কৰি আছোঁ আপোনাক, এইবাৰৰ পৰা আমি প্ৰায় কিছুমান টকাও আমি নিৰ্ধাৰিত কৰিছোঁ যে এইবিলাক দি আমি শস্য উৎপাদন কৰিম উইদিন ৰিজাৰ্ভ ফৰ এনিমেল, বিশেষকৈ আমি হাতীৰ কাৰণে। এইটোৰ আমাৰ প্লেনটো এই জাষ্ট অলপতে আৰম্ভ হ'ব। মই ভাবোঁ যে এইবিলাক হাতীৰ খাদ্য বা জীৱ জন্তুৰ খাদ্যবিলাক যাতে ভিতৰত পোৱা যায়, তাৰ কাৰণে হাতীৰ কৰিডৰৰ ওচৰ পাজৰে আমি এইখিনি কাম কৰিম। হয়, মাননীয় মন্ত্ৰী মহোদয়, আপুনি শেষৰ যি ঘোষণাটো কৰিলে অতি গুৰুত্বপূৰ্ণ, নিশ্চয় শ্ৰোতাসকলে শুনি ভাল পাব। আজি আমাৰ সময় শেষ হ'ল, পুনৰ আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ, আৰু পৰৱৰ্তী দিনত পুনৰ আমি এই ধৰণৰ আলোচনাত আপোনাক অংশগ্ৰহণ কৰাৰ বাবে আমি আশা ৰাখিলোঁ যে আপুনি পুনৰ অংশগ্ৰহণ কৰিব। আজি সমূহ শ্ৰোতালৈ ধন্যবাদ জনাই, আপোনালৈ পুনৰ ধন্যবাদ আৰু নমস্কাৰ জনাই আমাৰ অনুষ্ঠান সামৰণি মাৰিলোঁ। হয় মনোজ দা, আপোনাকে ধন্যবাদ, নমস্কাৰ, আৰু শ্ৰোতা বন্ধুসকলক আমাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বছৰটো ভালে ভালে যাওক, গোটেই ৰাইজৰ এই প্ৰাৰ্থনা কৰিলোঁ। ধন্যবাদ। ধন্যবাদ। ফোন ইন দৃষ্টিপাত
অনুষ্ঠানটি শুনিলে। এই অনুষ্ঠানত আজি সমল ব্যক্তি হিচাপে উপস্থিত আছিল মাননীয় বন আবকাৰী আৰু মীন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য। অনুষ্ঠানটি আঁত ধৰিলে মানস প্ৰতিম শৰ্মাই। এয়া আকাশবাণী গুৱাহাটী।